যে গছ থাকিলেহে মানুহ থাকে আৰু গছ অবিহনে মানুহ নাথাকে আৰু মানুহ জীয়াই থকাৰ এটা প্ৰবল বিপদৰ সন্মুখীন হয়। সেয়ে এই প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ্থে আমি ইয়াৰ গছ কাটিছোঁ যদি আমি তাৰ ঠাইত আমি গছ ৰুবলৈ আজি আমি গোটেই গাঁৱৰ ৰাইজে ইয়াতে একগোট হৈছোঁ আৰু এই কাৰ্যসূচী আমি চলাই যাম। ইয়াতে আমাৰ গাঁৱৰ ৰাইজৰ সকলো সন্মতি ভাল পাইছোঁ, তেওঁলোকে সহযোগ কৰিছে। মই আজি খুব আনন্দিত, কাৰণ আজি আমি বটামাৰী গাঁৱৰ ৰাইজে সকলোৱে একগোট হৈ গছৰ পুলি ৰোৱাৰ আমি সিদ্ধান্ত লৈছোঁ। সেয়ে আজিৰ দিনটোত প্ৰায় 500 পুলি গছ ৰোৱাৰ আমি সিদ্ধান্ত লৈছোঁ। আমাৰ গাঁৱৰ মহিলা পুৰুষ সকলোৱে লগ লাগি আমি আজি গছ ৰোৱা কাৰ্যসূচী আৰম্ভ কৰিছোঁ। ইয়াতে গছ ৰুলেই নহয়, আমি ইয়াক সংৰক্ষিত কৰাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। গছ ৰোৱাৰ কাৰণ হ'ল আমাক প্ৰকৃতিৰ সৌন্দৰ্যতাৰ লগতে আমি জীৱ জন্তু পশু পক্ষী এইবিলাক গোটেই জীয়াই থকাৰ আমাক গছ গছনি লাগে। অক্সিজেন ৰক্ষা কৰাটো আমাক গছ গছনি লাগে। সেয়েহে আমি সকলোৱে মিলি মানে এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আজিৰ দিনটোত আমি 500 পুলি গছ ৰুম। যি আমাৰ বটামাৰী গাঁৱৰ সমূহ ৰাইজক লৈ ৰাজহুৱাভাৱে এটা বৃক্ষৰোপণৰ কাৰ্যসূচী আমি হাতত লৈছোঁ। আমাৰ এই পুখুৰী পাৰটোৱে মোটামুটি 14 বিঘামান আছে। পাৰটোক লৈ এই পাৰটোত আমি প্ৰায় 500 পুলি গছপুলিৰ অলপ বেছি হ'ব পাৰে, প্ৰায় 500 পুলি আমি গছ ৰোপণৰ কাৰণে আমি এটা কাৰ্যসূচী লৈছোঁ। আৰু আমি চিন্তা কৰি চালোঁ, গাঁৱৰ ৰাইজে মিটিং পাতি যে আমি ইয়াত বৃক্ষৰোপণৰ খুব দৰকাৰী বুলি ভাবি আৰু ঠিক তদ্ৰূপ আমি এই বৃক্ষৰোপণৰ কাৰ্যসূচীটো ৰাইজৰ সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ লৈ আমি আজি এই কাৰ্যসূচীটো পালন কৰিব ওলাইছোঁ।